কাৰকত নিযুত মইনা 2.0 চেক বিতৰণ সোমবাৰে গুৱাহাটী সৰুসজাইত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে নিযুত মইনা 2.0 আঁচনিৰ শুভাৰম্ভ কৰাৰ সমান্তৰালকৈ কাৰ্বি আংলং জিলাৰ ফুলনি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কাৰকৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত নিযুত মইনা 2.0 আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত উপস্থিত থাকি 28 গৰাকী ছাত্ৰীক চেকসমূহ বিতৰণ কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সদস্য তথা ফুলনি পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি কাংবুৰা কিলিঙে আনহাতে তেওঁৰ লগত উপস্থিত থাকি চেক বিতৰণ কৰাত সহায় কৰে ক্ৰমে ফুলনি গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ ধনীৰাম ৰংহাং ফুলনি চেণ্টাৰ টাউন কমিটিৰ ৱাৰ্ড কমিছনাৰ দিলাই ইংটি PWD বোৰ্ডৰ সদস্য ৰাকেশ তেৰাং বিশিষ্ট সমাজসেৱক ৰূপ সিং সিংনাৰ কাৰকক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰাম সিং ইংটি আৰু জনা সিং বে প্ৰত্যেক স্কুলত মানে আমাৰ নিযুত মইনা ছোৱালীবিলাকৰ শিক্ষা গ্ৰহণৰ সমস্যা সেই সমস্যা দূৰ কৰিবৰ কাৰণে অহা যোৱাৰ বেছিকৈ আৰু আমাৰ ষ্টুডেণ্টবিলাকৰ লাগতিয়াল কিছুমান আছে সেই লাগতিয়ালখিনি মা দেউতাকৰ পৰা অৰ্থনৈতিক দুৰৱস্থাত দেখি সিহঁতক মানে সেই সুযোগ সেই সুবিধাটো এই টকাৰেদি মানে সিহঁতে কিনিব পাৰিব যেনিবা পেঞ্চিলৰ পৰা আৰম্ভ কৰি কিছুমান লাগতিয়াল সেই লাগতিয়ালখিনি কিনিব পাৰিব লগতে আকৌ অহা যোৱাৰ স্কুলত অহা যোৱাৰ কাৰণে সেই অহা যোৱাৰ কাৰণেও আমাৰ এইটোৰ লগতে ব্যৱস্থা কৰা হৈছে আৰু লগতে অকল মানে নিযুত মইনা বুলি নহয় যদি ছোৱালীজনী যদি পাৰ্চেণ্টেজ মানে অধিক হয় বা 90% হয় 93 above% হয় তেনে সেই মহিলা এই ছোৱালীবিলাকৰ কাৰণে স্কুটি দিয়া এটা প্ৰগ্ৰাম কৰা আছে আৰু লগতে ল'ৰাবিলাকৰ কাৰণেও বাইক দিয়া এই প্ৰগ্ৰাম আমাৰ আসাম গভৰ্ণমেণ্ট তৰফৰ পৰা মানে প্ৰচাৰ অভিযান চলাই আছে আৰু সেইকাৰণে আজিও মানে প্ৰথম নিযুত মইনা 2 এই বছৰ আৰু অহা বছৰ 3 হ'ব এনেকুৱা গৈ থাকিব যাতে 10,000 গৈ পায় 10 লাখ গৈ পায় সেই 10 লাখটো 28 জন দিয়া হৈছে আৰু লগত আপোনালোকক সাংবাদিক বন্ধুসকলক ধন্যবাদ দিছোঁ অসম চৰকাৰ 2.0 যিটো নিযুত মইনা আঁচনি ছাত্ৰীসকলক যিহেতু আমাৰ কাৰকক হায়াৰ ছেকেণ্ডেৰী প্ৰথমবাৰ কাৰণে যিটো আঁচনি লাভ পাইছে সেই বাবে অসম চৰকাৰলৈ মই বহুত ধন্যবাদ থাকিল তাৰে আজিৰ এই আঁচনিৰ যোগেৰে প্ৰথমবাৰ বাবে আমাৰ কাৰকক হায়াৰ ছেকেণ্ডেৰীৰ ছাত্ৰীৰ প্ৰথম বৰ্ষৰ 28 জন ছাত্ৰীয়ে পাইছে এই সুযোগ তাৰ বাবে অসম চৰকাৰলৈ বহুত ধন্যবাদ থাকিল কাৰ্বি আংলং ফুলনিৰ পৰা বীৰেন গোৱালৰ ৰিপৰ্ট সুহানা লাইভ